সৰা পাতত আজিতে যাৰ ছবি মলিন আকাশত মেঘৰ ঘিৰণি কাগজতে লিখা টিপ্পনী ভাহি আহে ৰিক্তময় সুতাজি ৰাতিৰ কোলাহৰে মাথো মুক্ত চিঞৰণি দুপালকে সৰি আহে এয়া শেষ নিশাৰে জাননী নতুন বক কেনেকুৱা পাইছ? মায়ে বহুত চাই মেলি তোৰ কাৰণে আনিছে। ছোৱালীজনী বহুত সহজ সৰল, তই কিন্তু ভালকৈ ৰাখিবি। আমি এজনে আনজনক সহায় কৰিব লাগিব। যদি তুমি ঘৰখনতে থাকা তেতিয়াহ'লে কথাবিলাকৰ উৰ তুমি উলিয়াব পাৰিবা। মুখখনে দেখোন বৰকে ধপধপাবলৈ লৈছে। কেনেবাকৈ তাই যদি আমালৈ পিঠি দিয়ে আমাৰ কেওফালে মুদা মৰিব। গাঁৱৰ চাকৰিয়ালৰ তিৰোতাকেইজনীয়ে মোক দেখি জ্বলিবলৈ আৰম্ভ কৰিছিলহে মাত্ৰ। এতিয়া কি হ'ব? চুপ থাকো এজনী। কি? ৰঘু গুচি গ'ল মানে? ৰঘু গুচি গ'লে দেখোন আমাৰ অসুবিধা হ'ব। অসুবিধা হ'লেও একো কথা নাই। যিমান ভয় খুৱাব লাগে খুৱাইছোৱেইচোন। এতিয়া প্ৰণয়ৰ লগতে সুকন্যাৰ মনতো বহি গৈছে সেইখন ঘৰত ভূত আছে। এতিয়া আৰু বেছি ভয় খুৱাই থাকিব নালাগে। আমাৰ যি উদ্দেশ্য আছিল সেয়া পূৰণ হ'ল। সেইটো অৱশ্যে হয়। শুনকচোন, আপুনি হয়তো মোক চিনি পোৱা নাই। মোৰ নাম ৰঞ্জিত। আপোনাৰ লগত মোৰ অলপ কথা আছিল। কি কথা বাৰু? ঘৰলৈ গৈ পাতো নেকি? এনেকৈ ভাল নালাগে। ঘৰলৈ গৈ পাতিব পৰা কথা নহয়, ইয়াতে পাতিব লাগিব। কথাবোৰে তেনেকুৱা। কথাবোৰ মোতকৈ আপোনাৰহে বেছি প্ৰয়োজনীয়। মই পেৰানৰ্মেল এক্টিভিটিজৰ ওপৰত ৰিচাৰ্চ কৰোঁ। মানে সেইবোৰ শক্তি যি আমাৰ সমাজত আছে, কিন্তু সত্য হোৱাৰ পাছতো স্কুলৰ কিতাপত নাই। বাৰু, আজি ৰাতি হ'ল, বেছি কথা নাপাতো। মোৰ নাম্বাৰটো লৈ লওক, এই বিষয়ে পিছত কথা পাতিম। লিখক। হয়, কওক। হেল্ল', মই এটা ক্লু বিচাৰি পাইছিলোঁহে। হঠাতে এই ববি নামৰ প্ৰাণীটো আহি খেলি মেলি লগাই দিলে। এতিয়া মই নিশ্চিত কিবা এটা অদৃশ্য শক্তিয়ে সকলোবিলাক কৰি আছে। দুয়োটা হত্যাকাণ্ডৰ লগতে জড়িত হৈ আছে। এতিয়াতে কোনো সিদ্ধান্তত উপনীত নহ'ব। ববিৰ বিষয়ে অলপ খবৰ লৈছোঁ। সিহঁতে পাৰ্টি কৰি ঘূৰি ফুৰে ৰাতি। সিহঁতৰ কথাত বিশ্বাস কৰিব নোৱাৰি। মই আৰু ধৈৰ্য ধৰিব নোৱাৰা হৈ গৈছোঁ অফিচাৰ। আপুনি সোনকালে কিবা এটা কৰক, নহ'লে মই নিজে ইনভেষ্টিগেশ্যন কৰিব লাগিব।
এয়াই আপোনালোকৰ সমস্যা পুলিচক আপোনালোকে যাদুকৰ বুলি ভাবে ক'ত গৈছিলা তোমাক কোনোবা মানুহ এজনৰ লগত কথা পাতি থকা দেখিলোঁ কোন আছিল তেখেত কোনো নহয় কোনো নহয় মানে মানুহজনে কিবা এড্ৰেছ বিচাৰি আহিছিল মই চিনি নাপাওঁ বুলি ক'লোঁ কি আচৰিত চিনি নাপাওঁ বুলি কোৱাৰ পিছতো কথাই পাতি থাকিল মই পাত্তা নিদি গুচি আহিছোঁ অ' হয় নেকি ভালে কৰিলা দিয়া বৰকে ওলাই যাবলৈ নিদিবা পাখি গুজিব বজাৰলৈহে গৈছিল আৰু তুমিয়ে কৈছিলা দেখোন মৰমত ৰাখিবা সেইটোকে কৈছোঁ গাঁৱৰ ছোৱালী চহৰত এনেকৈ আওঘাও নাপায় নহয় কেনেবাকৈ হেৰাব লাগিলে ক'ত বিচাৰি ফুৰিবা আৰু যিহে তোমালোকে সাগৰৰ মানিক বিচৰাৰ দৰে বিচাৰি আনিছা হেৰাব লাগিলে আকৌ সেই একে পিছ মানে সকলো ফালৰ পৰা অংগ মিলা ছোৱালী এজনী পাবা জানো সেইকাৰণে কৈছোঁ মৰমৰ বস্তুবোৰ সযতনে ৰাখিব লাগে তুমি ঘৰলৈ এতিয়া যাবা নে অলপ সময় আছা মানে নহয় মানে মাৰ লগত মোৰ অকণমান কাম আছে সেইকাৰণে তোমাক টাইম দিব নোৱাৰিম চৰি ভাতকেইটা খাই যাওঁ দিয়া মই কিয় ৰুমত ৰাজীৱ নাই আছে কিয় সি ভাত নবনাব মই পাহৰিয়ে গৈছিলোঁ বনাব ঠিক আছে মই গৈ থাকোঁ দিয়া ঠিক আছে দিয়া আপোনাৰ লগত কথা পাতি মই দুটা কথাই গম পালোঁ প্ৰথম কথাটো হৈছে জীয়েকৰ মৃত্যুত মানুহজনে ইমানেই প্ৰেছাৰত আছিল নিজে ইফালে সিফালে অনুসন্ধান কৰি ফুৰিছিল আৰু অৱশেষত আপোনাৰ তাতে আহি সঁচা কথাটো গম পাই তেখেতৰ হাৰ্ট এটেক হ'ল আৰু ছেকেণ্ড কথাটো হ'ল তেখেতক হত্যা কৰা হৈছে যদি তেখেতৰ হত্যাই হৈছে 1 মিনিট আপুনি চাগে পাহৰিছে তেখেতৰ পোষ্টমৰ্টেম ৰিপৰ্ট মতে হাৰ্ট এটেক হৈছে ইট ৱাজ নট এ মাৰ্ডাৰ শুনিতো লওক ধৰি লোৱা মই এনেকুৱা এজন মানুহ যি ভৱিষ্যত দেখা পাওঁ সাৱধান আজি তোমাক হত্যাৰ চেষ্টা কৰা হ'ব হেল্ল' সুকন্যা হয়নে হয় কোনে ক'লে মই কোন সেইটো বাদ দিয়া ধৰি লোৱা মই এনেকুৱা এজন মানুহ যি ভৱিষ্যত দেখা পাওঁ সাৱধান আজি তোমাক হত্যাৰ চেষ্টা কৰা হ'ব ৰাতি 12 বজাত
বেয়া নাপাব আপোনাক অসময়ত ডিষ্টাৰ্ব দিলোঁহি। নাই নাই মাত্ৰ অলপ সোনকাল কৰক। এতিয়া ৰাতি 10 বাজিছে আৰু মোৰ ফেমিলি আছে আৰু মোৰ পাৰ্চনেল কাম অলপ আছে। আপোনাৰ লগত কথা পাতি মই দুটা কথাই গম পালোঁ। প্ৰথম কথাটো হৈছে জীয়েকৰ মৃত্যুত মানুহজনে ইমানেই প্ৰেছাৰত আছিল, নিজে ইফালে সিফালে অনুসন্ধান কৰি ফুৰিছিল। আৰু অৱশেষত আপোনাৰ তাতে আহি সঁচা কথাটো গম পাই তেখেতৰ হাৰ্ট এটেক হ'ল। আৰু ছেকেণ্ড কথাটো হ'ল তেখেতক হত্যা কৰা হৈছে। যদি তেখেতৰ হত্যাই হৈছে। 1 মিনিট, আপুনি চাগে পাহৰিছে তেখেতৰ পষ্টমৰ্টেম ৰিপৰ্ট মতে হাৰ্ট এটেক হৈছে। ইট ৱাজ নট এ মাৰ্ডাৰ। শুনিতো লওক, যদি মাৰ্ডাৰেই হয় মাৰ্ডাৰ কৰিব লাগিব প্ৰণয়ৰ মাকে। কাৰণ সিহঁতে যে ভূতৰ ড্ৰামাবোৰ কৰি আহিছে সেই কথাটো তেখেতে গম পাইছিল। মাৰ্ডাৰ হোৱা নাই, কেছটো তেনেই চিম্পুল। অযথা এইবিলাক কথা মূৰত সোমাই নল'ব। কিন্তু ববিয়ে কিয় তেনেকৈ ক'লে, কি দেখিলে, সেইটো হৈছে থাৰ্ড কুৱেশ্যন। চাওক চাওক, তেখেতে মিছা কথা কৈছে বা তেখেতক মিছা কোৱাইছে যাতে কেছটোৱে অন্যফালে গতি কৰে। চ' চিম্পুল। মই কিন্তু সকলোকে বৰ গৌৰৱেৰে কওঁ যে মোৰ বোৱাৰীজনীয়ে বৰ ধুনীয়াকৈ ৰান্ধিব জানে। তোমাক চাগে তোমাৰ খুৰীয়ে শিকাইছে নহয়নে? মা, কিছুমান খুৰীয়ে শিকাইছে, কিছুমান নিজে শিকিছোঁ। সাৱধান, আজি তোমাক হত্যাৰ চেষ্টা কৰা হ'ব। সুকন্যা, কি চিন্তা কৰিছা? নাই মা, একো নাই। ৰ'বা, মই এইখিনি থৈ আহোঁ। কি কৰোঁ, মাক কথাটো কওঁ নে নকওঁ? নাই নাই, মোক কি বুলি ভাবিব বাৰু? ক'ৰ বা অচিনাকি মানুহে ফোন কৰিছে। এইবোৰ মিছাই ভয় খুৱাবলৈ কৰিছে চাগে। মই যাওঁ। ৰ'বা, তোমাৰ লগত মোৰ কথা আছে। ড্ৰিংকছ কৰা নহয়? ৰ'বা, তাৰপিছত আপোনাৰ এটি চিঞৰ আৰু নীৰৱতা। আপুনি কোন নাজানো, কিন্তু আপুনি এইবোৰ যা তা কথা কৈ নাথাকিব। হেল্ল', ঘৰৰ মানুহবোৰ এটাই বাহিৰত যাব, থাকিব কেৱল আপুনি। ৰাতি 12 বজাৰ লগে লগে দুৱাৰত নক'ব। ভয় নকৰিব। তাৰপিছত আপোনাৰ এটি চিঞৰ আৰু নীৰৱতা। আপুনি কোন নাজানো, কিন্তু আপুনি এইবোৰ যা তা কথা কৈ নাথাকিব। মোৰ ঘৰত এতিয়া সকলো আছে। শাহুমা আছে, ভণ্টি আছে, মোৰ হাজবেণ্ডো আহি আছে।
সেইবোৰ অচিনাকি মানুহৰ কথাত ভুল যাবই নালাগে। আপুনি কোন? মোক ইয়ালৈ কিয় লৈ আহিছে? মই যাওঁ। ৰ'বা, তোমাৰ লগত মোৰ কথা আছে। ড্ৰিংকছ কৰা নহয়? ৰ'বা, বৌ কি ৰান্ধিছা? মই ৰন্ধা নাই, আজি মায়ে ৰান্ধিছে। ভালে হৈছে দিয়া, তুমি অহাৰ পৰা যে মোৰ বিৰাটে আৰাম হৈছে। মই কিন্তু কাম কৰি ভালেই পাওঁ। মই কিন্তু কাম কৰি বিৰাটে বেয়া পাওঁ দেই। মই থাকোঁতে তুমিনো কেলে কাম কৰিব লাগে? কৰিম দিয়াও, মই ধেমালিহে কৰিছোঁ। তুমি বেয়া পালা নেকি মই তেনেকৈ কোৱা কাৰণে? তেনেকৈ কিয় কৈছা? তোমাক কেনেকৈ বেয়া পাব পাৰোঁ? অহাৰ পৰা কিমান মৰম দিছা মোক। জীৱনত আমি কেতিয়াবা এনেকুৱা সমস্যাৰ সন্মুখীন হওঁ যে ভুল শুদ্ধ ভাল বেয়া বিচাৰ কৰিব পৰা ক্ষমতা হেৰুৱাই পেলাওঁ, আৰু তেনে সময়ত আমি একমাত্ৰ ঈশ্বৰকে সাৰথি কৰি সময়ৰ সৈতে আগবঢ়াটোই শ্ৰেয়। চুকে কোনে আজি খানি ধৰা আদৰু সৰা পাতত আজি তেজা ছবি মলিন আকাশত মেঘৰ শিৰণি। ৰাতিৰ কোলাহৰে মাথো